ধুবুৰী জিলাৰ চাপৰ শালকুচা শিক্ষাখণ্ডৰ অন্তৰ্গত 2009 নং আৰিমাৰী LP স্কুলৰ পুৰণি গৃহ ভঙাক লৈ ক্ষোভিত হৈ একাংশই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ আজি খণ্ডন কৰি কয় যে যোৱা 12 ছেপ্টেম্বৰত উত্থাপন কৰা অভিযোগটো আছিল ভুল বুজাবুজিৰ ফলত উত্থাপন কৰা অভিযোগ। বিদ্যালয়খনৰ পুৰণি গৃহটো ভঙাৰ ক্ষেত্ৰত বিভাগীয় নিৰ্দেশানুসাৰে সভা অনুষ্ঠিত কৰাৰ সময় নাছিল বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰধান শিক্ষকৰ হাতত। এই ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰধান শিক্ষকৰ কোনো দোষ নাই বুলি জানিবলৈ দি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত শিক্ষা জীৱনৰ মংগল কামনা কৰে। চাপৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট, এনি আছাম 24/7। সেই সম্পৰ্কে মই এইখিনিয়ে জানিছোঁ। তাৰমানে সেইদিনাখন ল'ৰাবিলাকে বা আমাৰ হেডমাষ্টাৰ ছাৰে আমাক মাতিছিল। মাতি অনাৰ পিছত আমালোকক ক'ল যে বিদ্যালয়খন কিয় ভাঙিলে অমুক তমুক। আচলতে ইয়াৰ ঘটনা হ'ল উপৰোক্ত কৰ্তৃপক্ষ বা BO ছাৰে আমাৰ যিটো গেৰেণ্ট দিছে স্কুলত, এই আমাৰ এই যে য'ত আমি খাৰা হৈ আছোঁ এই ঘৰটো আগৰে পৰা ডেমেজ হৈ আছিল আৰু অলৰেডি আমাৰ 8 লাখ টকা নেকি উভয় কৰ্তৃপক্ষৰ পৰা আমাৰ এই বিল্ডিং গেৰেণ্ট এটা দিছে। ঠাই নাই, ল'ৰাবিলাকে বুজা নাছিল যে সিহঁতৰ মেনেজিং কমিটিয়ে মানে তৎকালীন ভাৱে BO অৰ্ডাৰ দিছিল যে এইটো তৎকালীন কাৰণে নহ'লে পইচাখিনি বেক যাব। আমি হয়তো ৰাইজেও জ্ঞাত নাছিলোঁ যে এনেকুৱাকৈ বিল্ডিংটো কিয় ভাঙিলে। তাতে কিন্তু ময়ো একমত কৰিছিলোঁ, নহয় আমাক জনোৱা নাই, আজি কিয় বিল্ডিংটো সিহঁতে হঠাৎ কৰি ভাঙিল। কিন্তু আমি অভিযোগৰ পিছত হয়তো ল'ৰাবিলাকৰ লগতো বহিলোঁ, মাষ্টাৰৰ লগত বহিলোঁ, প্ৰেছিডেণ্টৰ লগত বহিলোঁ। বহাৰ পিছত আমি বুজি উঠিলোঁ যে নহয়, এইটো বিল্ডিং যদিও ডেমেজ হৈছে আগৰে পৰা। এইখন স্কুলৰ ময়ো প্ৰাক্তন প্ৰেছিডেণ্ট আছিলোঁ, তেতিয়াৰে পৰা স্কুল ৱাল ঠোৱালবিলাক ভাঙা চিঙা আছিল। গতিকে আৰু মানে ডেমেজ হৈছে আৰু আমাৰ এই স্কুলত সেনেকুৱা ভূমিও নাই। বিল্ডিংটো এই ঘৰখনো ডেমেজ হৈ গৈছে, গতিকে এইটো ভাঙাব লাগে। আৰু আমি শুনিব পাইছোঁ যে মানে ঘৰটো যে ভাঙিব মানে 1-2 দিনৰ ভিতৰতে ভাঙিব। সিহঁতে যে কমিটি বহিছে, কিন্তু ৰাইজক যে মাতিব সেইখিনিও সময় নাই। সেইকাৰণে হয়তো কমিটি সভাপতি আৰু মাষ্টাৰে সিহঁতে মানে বুজা মোক কৈছিল যে হঠাৎকৈ মানে একটা মানে আমাৰ অৰ্ডাৰ আহিলে আজিয়ে ভাঙিব লাগে, তে আমি ঘৰটো আজি ভাঙি কালি পৰহি এটা মিটিং দিম। এই ঘৰটো যেতিয়া ভাঙিলে ল'ৰাবিলাকৰ ৰাইজৰ মানুহে আমাক নকোৱা নোসোধাকৈ ঘৰটো কিয় ভাঙিলে এটা কাজিয়াৰ সৃষ্টি হৈছিল। এতিয়া ল'ৰাবিলাকে বুজিব পাৰি সিহঁতে কয় যে নহয় তেনেহ'লে এটা আমাৰ মিষ্টেক হৈছে। আমি যিটো প্ৰেছ মিডিয়া কৰিলোঁ আমাৰ ভুল বুজাবুজিকে হৈছে। যোৱা 9 তাৰিখে যিটো প্ৰতিবেদন আমি দাঙি ধৰিছিলোঁ, সেই প্ৰতিবেদনখন দাঙি ধৰাৰ তদুপক্ষতে আচলতে আমি জানি পাইছিলোঁ যে বিল্ডিংখন ভঙাৰ কোনো নথিপত্ৰ নাছিল বা ওপৰৰ পৰা কোনো ধৰণৰ লিখিত দিয়া নাছিল। তো আমি কমিটিৰ যোগে জানি পাইছিলোঁ। মই আগতে কৈছিলোঁ মই এজন সাধাৰণ যুৱক, মই কমিটিতো নাই, মই এজন সাধাৰণ গাঁৱলীয়া বাসিন্দা, মই স্কুলৰ পাৰ্শ্বৱৰ্তী এৰিয়াত থকা ল'ৰা। তো মই যিটো কৈছিলোঁ সেইদিনা, কিন্তু নজনাবশতঃ কৈছিলোঁ, সিহঁতৰ মুখৰ পৰা শুনি কৈছিলোঁ। এতিয়া আমি সেই যি বস্তুটো জাজ কৰি চালোঁ যে আচলতে বিদ্যালয়খন ভাঙিছিলে পৰ্যাপ্ত পৰিমাণৰ ঠাই নথকাৰ কাৰণে। যিটো ঠাই আমাৰ ইয়াত আছে সেই ঠাইখনত অংগনাবাদী চেণ্টাৰ উঠি আছে, কিন্তু পৰ্যাপ্ত পৰিমাণৰ ঠাই নথকাৰ কাৰণে সিহঁতে ঘৰখন ভাঙিছে আৰু সেইটো BO অফিচৰ পৰা প্ৰস্তাৱ মৰ্মে ভাঙা হৈছিল। গতিকে আমি নজনাবশতে যিটো প্ৰতিবেদন আপোনালোকৰ চেনেলৰ যোগেদি দাঙি ধৰিছিলোঁ, সেইটো আচলতে মই জানি বুজি ৰাইজৰ হৈ কমিটি মিটিং মাতি আৰু গাঁৱলীয়া মিটিং মাতি আমি জানিব পাৰিছোঁ আচলতে ইয়াত মাষ্টৰে কোনো ধৰণৰ চতুৰালি কৰা নাই, সেই আচলতে সুচাৰুৰূপে কৰি আছিলে। এইটো আচলতে আমাৰ ভুল বুজাবুজি হৈছিল, মানে ভিত্তিহীন, এইটো আমাৰ মাজত ভুল বুজাবুজি আৰু ভিত্তিহীন গোচৰটো। মই মোহাম্মদ আব্দুর রফিক, গাঁও আৰিমাৰী, আৰু যিখিনি ঠাইত আহিছোঁ সেইখিনি ঠাই হ'ল আমাৰ 2009 নং আমগুৰি LP স্কুল প্ৰাংগণত। তো যি হওক, সেইদিনা যিটো উত্থাপিত হৈছিল গোচৰটো, হয়তো আমাৰ শিক্ষক আৰু আমাৰ সভাপতি 2009 নং আমগুৰি LP স্কুলৰ SMCৰ সভাপতি হয়তো এটা বিল্ডিং গেৰাণ আহিছে, সিহঁতে আমাৰ পুৰণা বিল্ডিংটো যে ভাঙিছে হয়তো ৰাইজক কোনো নজনাকৈ ভাঙাৰ ফলত ৰাইজে আমি হেডমাষ্টাৰ আৰু আমাৰ সভাপতি দুজনক হয়তো আমি আগুচি ধৰিছোঁ যে এইটো কি হৈছে,
এইটো বিল্ডিংটো ভাঙা হ'ল কিহৰ কাৰণে সিহঁতে কৈছে বিল্ডিং এটা গেৰাণ আহিছে তে বিল্ডিং গেৰাণটো আহিছে কোনো অৰ্ডাৰ নাই ৰাইজক নডকাকৈ আপোনালোকে যে ভাঙিছে সেইটো লৈ আমি এটা বিভাগীয় কৰ্তৃপক্ষক আমি এই প্ৰেছ কি মিডিয়া যোগে জনাইছোঁ জনোৱাৰ পিছত হয়তো বস্তুটো ভাইৰেল হৈছে আমি এতিয়া ক'ব খোজোঁ যে আমাৰ SMCৰ সভাপতি আৰু আমাৰ প্ৰধান শিক্ষক পিছদিনা আমাক মাতি লৈ সিহঁতৰ যিটো ভুল বুজাবুজি আছিল সেইটো শুধৰি কৰি ৰাইজক মাতি ৰাইজে আমি বহি একমত হৈ আমি এই বিল্ডিং গেৰাণটো হয়তো উঠাবলৈ মাষ্টাৰ হেডমাষ্টাৰ আৰু প্ৰধান শিক্ষক আৰু লগতে আমাৰ SMC সভাপতি আৰু গোটেই ৰাইজে এটা অনুমোদন আমিও ৰাইজে দিছোঁ।